ডিলিমিটেশ্যন হৈ আছে ইয়াকে লৈ কিন্তু ৰাজ্যজুৰি আচলতে ঠায়ে ঠায়ে এনেধৰণৰ প্ৰতিবাদ কাৰ্যসূচী আমি দেখা পাইছোঁ কিন্তু আজিও পুনৰ আচলতে পশ্চিম মায়ং চন্দ্ৰপুৰৰ এটা অঞ্চল এই পশ্চিম মায়ঙত আপুনি যদি চায় ইয়াত দল সংগঠন ৰাজনৈতিক দল সংগঠন সকলো একাকাৰ হৈ তেওঁলোকে ওলাই আছে পশ্চিম মায়ঙৰ যি গাঁও পঞ্চায়তক মৰিগাঁও জিলাত অন্তৰ্ভুক্ত কৰা যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ বিৰোধিতাৰে আজি ৰাজহুৱা এক প্ৰতিবাদী সভা ইয়াত অনুষ্ঠিত কৰিছে আৰু এই ৰাজহুৱা প্ৰতিবাদী সভাত ইয়াত দেখা পোৱা গৈছে যে হাতে হাতে প্লে কাৰ্ড লৈ পুৰুষ মহিলা উভয়ে তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে পীযুষ হাজৰিকা মুৰ্দাবাদ ধ্বনি লিখিছে কিয়নো তেওঁলোকৰ যি সমষ্টি আছিল সেই সমষ্টিটো মৰিগাঁও জাগিৰোড সমষ্টিত আছিল কিন্তু তেওঁলোকৰ কাম কাজ হৈ আছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তত্ত্বাৱধানত তেওঁলোকৰ কাম কাজ হৈ আছিল আৰু এতিয়া গাঁও পঞ্চায়তৰ যিটো আচলতে নতুনকৈ যি পঞ্চায়ত নিৰ্মাণৰ কাম চলি আছে এই কাম তেওঁলোকৰ অন্তৰ্ভুক্ত হ'ব মৰিগাঁও জিলাত আৰু ইয়াকে লৈ আচলতে মৰিগাঁও জিলাৰ পৰিৱৰ্তে কামৰূপ মহানগৰতে থাকিব লাগিব বুলি তেওঁলোকে আজি এইদৰে ৰাজহুৱা প্ৰতিবাদী সভা তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু যিসকল লোক আছে যিসকলে সজাগ সচেতন লোক আছে মই অকণমান আহিছোঁ আপোনাৰ ওচৰলৈ ৰাজহুৱা সভা ইয়াত সকলো একত্ৰিত হৈছে 12খনকৈ গাঁও আপোনালোকৰ এতিয়া মৰিগাঁওলৈ যাব সমষ্টি জাগিৰোডে আছিল জিলা প্ৰশাসনীয় কাম কাজসমূহ মৰিগাঁৱত হ'ব ইয়াৰ আজি আপোনালোকে বিৰোধিতা কৰিছে হয় নিশ্চয়কৈ ক'ব লাগিব যে বিগত 40 বছৰ ধৰি পশ্চিম মায়ং গাঁও পঞ্চায়তখন কামৰূপ মহানগৰ জিলাৰ শাসনাধীন হৈ আমাৰ প্ৰশাসনিক কামবিলাক চলি আছিল কিন্তু যোৱা 2022 চনৰ 31 ডিচেম্বৰত চৰকাৰে যে সিদ্ধান্ত ল'লে কামৰূপ মহানগৰৰ পৰা 12খন গাঁও মৰিগাঁৱলৈ ঠেলি দিয়াৰ কিন্তু তেতিয়াৰ পৰা আমাৰ পশ্চিম মায়ং ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু যোৱা 17 ছেপ্টেম্বৰ তাৰিখে পঞ্চায়ত ডিমিলিটেশ্যনত আমাৰ কামৰূপ মহানগৰৰ পৰা মৰিগাঁৱলৈ ঠেলি দিছে ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ আমাৰ পীযুষ হাজৰিকাদেৱে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিলে যে তেখেতে আমাক কামৰূপ মহানগৰ জিলাত ৰাখিম বুলি কিন্তু তেখেতৰ সেই প্ৰতিশ্ৰুতি নাকচাত কৰি আমাক পশ্চিম মায়ংবাসী ৰাইজক এনেদৰে মানে কামৰূপ মহানগৰৰ পৰা মৰিগাঁৱত ঠেলি দিয়াত ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ বিৰোধিতা মানে আমাৰ ধাৰাবাহিকভাৱে চলি থাকিব আমি ইতিমধ্যে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ চৰকাৰক আমি ইয়াৰ আপোনালোকৰ মাধ্যমেৰে সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যদি এই সিদ্ধান্ত বাতিল নকৰে তেনেহ'লে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী আমাৰ অব্যাহত থাকিব আপোনালোকৰ লগত কোনো ধৰণৰ ওজৰ আপত্তি গ্ৰহণ কৰা নাছিল নেকি আমি ইতিমধ্যে 2022 চনৰ 31 ডিচেম্বৰৰ পৰা যিমানখিনি প্ৰশাসনীয়ভাৱে আমি ওজৰ আপত্তি কৰিব লাগে আমি CM অফিচলৈকে আমি আমাৰ মেমৰেণ্ডাম দিছোঁ কিন্তু তাৰ পৰিণাম হিচাপে আমি একো লাভ কৰা নাই বাৰম্বাৰে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই আমাক প্ৰতিশ্ৰুতি দি আহিছে বাৰম্বাৰ আমি যেতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছোঁ তেতিয়া তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আপোনালোকে শান্তমতে থাকক আপোনালোকক আমি কামৰূপ মহানগৰতে ৰাখিম কিন্তু বৰ্তমান তেওঁলোকৰ সেই আটাইবোৰ প্ৰতিশ্ৰুতি নস্বাত কৰি তেওঁ আমাক কামৰূপ মহানগৰৰ পৰা মৰিগাঁৱলৈ ঠেলি দিছে আৰু পশ্চিম মায়ংবাসী ৰাইজে এই সিদ্ধান্ত কোনো প্ৰকাৰে মানি লোৱা নাই আৰু এই সিদ্ধান্ত আমি মানি নলওঁ যেতিয়ালৈকে এই সিদ্ধান্ত বাতিল নকৰে আমাৰ ধাৰাবাহিক প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থাকিব জিলা আয়ুক্তৰ সৈতে আপোনালোকে আলোচনা কৰিছে কৰা হৈছে হেৰি আমাৰ দুই এষাৰ ভাষণ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপোনাৰ 40 বছৰ ধৰি আপোনালোকে কামৰূপ মহানগৰতে জিলা প্ৰশাসনীয় কাম কাজ কৰি আছে সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকৰ মৰিগাঁও জিলালৈ যাব আপোনালোকে ইয়াৰ বিৰোধিতা কৰিছে আপোনালোকৰ স্থানীয় বিধায়ক যিজন আপোনালোকৰ পীযুষ হাজৰিকা তেওঁৰ লগত আপোনালোকে আলোচনা কৰিছে নে আৰু জিলা আয়ুক্তৰ বা ৰাজচক্ৰ বিষয়াৰ লগত যিবোৰ ওজৰ আপত্তি আপোনালোকে দাখিল কৰিব লাগে সচেতন নাগৰিক হিচাপে আপোনালোকে সেইখিনি দাখিল কৰিছেনে হয় আমি আমাৰ যেতিয়া 2022 31 ডিচেম্বৰত ডিক্লেয়াৰ দিলে মৰিগাঁৱলৈ আমাক গুচি যাব লাগিব তেতিয়া লগে লগে আমি আমাৰ পশ্চিম মায়ঙত পূব প্ৰান্তত আৰু পশ্চিম প্ৰান্তত দুখন উন্নয়ন কমিটি আছে দুয়োখন উন্নয়ন কমিটিৰ আমি একত্ৰিত হৈ মিটিং কৰিছিলোঁ আৰু তাৰে ধৰক 20 জনমান মানুহ আমি বাছনি কৰি দিয়া হৈছিল কমিটিখনে যে পীযুষ হাজৰিকা দেৱলৈ এইখিনি আবেদন কৰাৰ কাৰণে তেওঁৰ ওচৰত আমাৰ এই 20 জন মানুহ গৈ আবেদন কৰাত তেখেতে এটাই আমাক জনাইছে যে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকক কামৰূপ মেট্ৰতেই ৰাখিম কিন্তু এইটো 7-8 মাহ পিছত ইতিমধ্যে আমি 7-8 মাহ পিছত আকৌ গম পালোঁ যে 10 মাহমান পিছত গম পালোঁ যে আমাৰ SDC অফিচৰ পৰা যেখিনি আমাৰ ডকুমেণ্টছ আছে সেইখিনি গোটেইখিনি আকৌ মৰিগাঁৱলৈ স্থানান্তৰ হ'ল তেতিয়া লগে লগে আমি দুয়োখন কমিটিয়ে মিলি আকৌ বহাত পীযুষ হাজৰিকা দেৱক আকৌ সিদিনাখনে ফোন কৰা হ'ল তেখেতে ক'লে যে নাই মইতো হেৰি কৰা নাই
এইখিনি আকৌ ঘূৰি আহিব, আপোনালোকে চিন্তা কৰিব নালাগে। আকৌ ডিচিৰ লগত কথা পাতি আকৌ তেখেতে কি কৰিলে, আমাৰ SDC অফিচলৈ কাগজ পাতিবিলাক গোটেইখিনি আকৌ ঘূৰাই আনিলে। তেনেকুৱা আৰু চুপচাপ ৰৈ গ'ল, আমাক একো মাত নামাতে। তেওঁক আকৌ আমি লিখিত আকাৰে তেওঁক আমি এই 20জন মানুহ গৈছিল, দিছে, এতিয়ালৈকে সঁহাৰি পোৱা নাই। নাই তেওঁক সঁহাৰি একো পোৱা নাই। তাৰপিছত আমি কামৰূপ ডিচিক দিছিলোঁ, SDCক দিছিলোঁ, আপোনাৰ ব্লকত দিছিলোঁ। তেতিয়া ডিচিয়ে আকৌ অৰ্ডাৰ এখন দিলে যে SDC আৰু ব্লক অফিচাৰক যে আপোনালোকে তাতে যাওক, গৈ কিনে ৰাইজৰ মাজত, ৰাইজে কি কয় শুনক। তেতিয়া ৰাইজৰ মাজত তেওঁলোকে আহিল, আমাৰ পশ্চিমে গাঁও পঞ্চায়তত মিটিংখন হ'ল। হোৱাৰ পিছত তেওঁ হেৰি কৰিলে, নাই এইখিনি মিটিংখন হোৱাৰ পিছত আমি আমাৰ ডিচিলৈ, আমাৰ SDC মহোদয়ে যিবিলাক আমাৰ উজুৰ আপত্তি গোটেইখিনি শুনিছে। শুনি কিনে এতিয়া সমস্যা এটা হৈ আছে যিটো আপোনালোকে মানি ল'ব বিচৰা নাই। আৰু মই দেখুৱাইছোঁ ইয়াত হাতে হাতে প্লে কাৰ্ড লৈ এইসকল মহিলা আহিছে। আৰু 12খন গাঁও, এঞ্জেলা 12খন গাঁও আচলতে মৰিগাঁও জিলাত যি অন্তৰ্ভুক্ত হ'ব, ইয়াকে লৈ আচলতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমি দেখিছোঁ যে বিগত দিনকেইটাত বিভিন্ন প্ৰান্তত আচলতে পঞ্চায়তৰ যি সীমা নিৰ্ধাৰণ হৈছে, ইয়াকে লৈ কিন্তু ঠায়ে ঠায়ে প্ৰতিবাদ বহু ঠাইত হৈ আছে। বহুতে আচলতে মানি ল'ব বিচৰা নাই। আৰু তাৰ ভিতৰত অন্যতম হৈছে এই অঞ্চলৰ বাসিন্দাসকল, পশ্চিম মায়ঙৰ যি চন্দ্ৰপুৰৰ পশ্চিম মায়ঙৰ যিসকল লোক আছে, প্ৰায় 12খনকৈ গাঁও, 12খন গাঁৱত প্ৰায় সহস্ৰাধিক আচলতে ইয়াত জনসংখ্যা আছে। আৰু এই জনসংখ্যা বসতিপূৰ্ণ এই 12খন গাঁৱৰ ৰাইজে কোনোপধ্যে মানি ল'ব বিচৰা নাই। আৰু তেওঁলোকৰ যিজন সমষ্টিৰ বিধায়ক, জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাৰ লগত তেওঁলোকে আলোচনা কৰাৰ কথাও কৈছে। আলোচনা কৰাৰ পিছতো সঁহাৰি নোপোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু হাতে হাতে প্লে কাৰ্ড লৈ সেয়েহে আজি সকলোৱে একত্ৰিত হৈ এইদৰে ৰাজহুৱা এখন সভা তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু ৰাজহুৱা সভাত তেওঁলোকে এটা সিদ্ধান্তত আজি উপনীত হোৱাৰ কথা আছে। আৰু এই সিদ্ধান্তৰ পাছতেই তেওঁলোকে চৰকাৰক অৱগত কৰিব তেওঁলোকৰ সিদ্ধান্তসমূহ। আৰু এইখিনি মুহূৰ্তত মই দেখুৱাইছোঁ এয়া পশ্চিম মায়ঙৰ এটা অঞ্চল। আৰু এই অঞ্চলটোত আচলতে ৰাইজসকলে এনেকৈ একত্ৰিত কৰিছে। অকণমান আপুনি আহিলে সুবিধা হ'ব। আপোনালোকৰ যিটো 12খনকৈ গাঁও এতিয়া জাগিৰোড সমষ্টিতে আছে, প্ৰশাসনীয় কাম কাজসমূহ আপোনালোকৰ চন্দ্ৰপুৰত আছিল। চন্দ্ৰপুৰৰ পৰা ইতিমধ্যে আমাক আমি যিটো গম পাই আছোঁ, আমাৰ গোটেইখিনি বস্তু মৰিগাঁৱলৈ লৈ গৈছে। কিন্তু আমাৰ জনসাধাৰণ, আমাৰ ৰাইজে আমি মৰিগাঁও থাকিব বিচৰা নাই। আমি আগতে কামৰূপত আছিলোঁ, এতিয়াও আমি কামৰূপতে থাকিব বিচাৰোঁ। যিটো আমাৰ চন্দ্ৰপুৰ ব্লক আছে, ডুমুৰিয়াৰ লগত যিটো এটেচ হৈছে, আমি তাতে থাকিব বিচাৰিছোঁ। গোটেই ৰাইজে আজি আপোনালোকে চালে, গোটেই ৰাইজে আমি কামৰূপতে থাকিব বিচাৰোঁ, আমি জাগিৰোড যাব নিবিচাৰোঁ। জ্যেষ্ঠ নাগৰিকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিব। অকণমান উঠি আহিলে সুবিধা হ'ব। আজি আপোনালোকে কি সিদ্ধান্তত উপনীত হ'ব? আমাৰ আপত্তি আছে যে আমি মানি নলওঁ। আমি আমাৰ 40 বছৰৰ পৰা 40 বছৰেই থাকিম। আমাৰ মিনিষ্টাৰ এতিয়ালৈকে আমাক লগ কৰা নাই, ভায়া লগ কৰে। ভায়া কিয়? ডাইৰেক্ট আহক, আমি ডাইৰেক্ট ক'ম, ডাইৰেক্ট আমাৰ যি লাগে আমি চব ক'ম। আমাৰ তেওঁ লাগে, তেওঁৰ কি PA নালাগে, আমাৰ ভায়া নালাগে, ডাইৰেক্ট লাগে। ডাইৰেক্ট আহিলে আমি চব কথা পাতিম, চব হৈ যাব। তেওঁলোকে কোনোপধ্যে মানি ল'ব বিচৰা নাই। আৰু এইদৰে এতিয়া দেখা পোৱা গৈছে, এনেকৈ আচলতে হাতে কৰিছে। নাগৰিক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আমি যিখন চৰকাৰে আমাক কামৰূপ ডিষ্ট্ৰিক্টত অতদিনে আমাক ডেভেলপৰ পৰা আদি কৰি সমূহ কাম কাজ চলাই আছিল, আমি বহুত সুখীত আছিলোঁ। কিন্তু বৰ্তমান তাৰিখত যিহেতু কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আমাক মৰিগাঁৱত আনিছে, আমি বহুত দুখিত। আৰু ৰাইজখিনি সেইটো কাৰণে জাগৃত হৈছে। আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্থানীয় মন্ত্ৰী মহোদয় তথা বিধায়ক পীযুষ হাজৰিকা মহোদয় যে তেখেতসকলে আমাক পুনৰাই কামৰূপ ডিষ্ট্ৰিক্টত ৰখাৰ বাবে আমি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু ৰাইজৰ আমাৰ এটাই দাবী, আমি আগৰ জেগাতে থাকিব বিচাৰোঁ কামৰূপ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। এইখিনি আমাৰ তেওঁলোকৰ দাবী। আৰু হাতে হাতে প্লে কাৰ্ড লৈ আচলতে সকলো ওলাই আহিছে, পুৰুষ মহিলা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত